হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকক মই দেখাম ৰঙা চন্দনৰ গুটি পেকেট ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিলোঁ এটা। তাকে আপোনালোকক কেনেকৈ পচাম, কেনেকৈ গোটেই সম্পূৰ্ণ ভিডিঅ' কৰি গুটি পচোৱাৰ পৰা পুলি ওলোৱালৈকে সম্পূৰ্ণ দেখাম। এতিয়া এনেকৈ পেকেটটো কাটি কিনি পেকেটটো কাটি কিনি এতিয়া গুটিখিনি তিয়াই থ'ম। কাপোৰ এখনত বান্ধি এইখিনি গুটিখিনি এনেকুৱা আহে ৰঙা চন্দনৰ গুটি। ঠিকে আছে, এনেকুৱা এইখিনি এনেকৈ কাপোৰ এখনত প্ৰথমতে মেলি ল'ম। এনেই পুৰণা কাপোৰ এখন ল'লোঁ, সেইখনতে এনেকৈ গাঁঠি এটা দি সেইখিনি এনেকৈ গাঁঠি এটা দি কিনি দি ল'লোঁ ভালকৈ। অলপ ঢিলাকৈ দিলেও হ'ব। তাৰপৰা পানী এটাই পুৰণা প্ৰেছাৰ কুকাৰ এটা আছিলে, সেইটোতে পানীখিনি দি কিনি তাতে জুবিয়াই দিলোঁ। এনেকৈ জুবিয়াই ৰাখিছোঁ। এইটো এনেকৈ আপোনাৰ দুদিনলৈকে মই তিয়াই থ'ম। দুদিন সম্পূৰ্ণ হোৱাৰ পিছত আকৌ এনেকৈ খুলি চাই পিনি এতিয়া গুটিখিনি অকণমান ফাংগাছ লাগিছে নি চাইছোঁ। ফাংগাছ আহিছে নি, গুটিখিনি অকণমান শুকুৱাই পিনি তাৰপিছত আকৌ এনেকৈ নুৰিয়াই কিনি তাৰপৰা থৈলা বস্তাটোত নুৰিয়াই পিনি বান্ধি থ'লোঁ। সেইখিনি এসপ্তাহমান হোৱাৰ পিছত মই উলিয়ালোঁ। এসপ্তাহৰ পিছত এতিয়া দুই এটা পুলিত এনেকৈ শিপা ওলাইছে। এনেকৈ অলপকৈ গজালিটো ওলাইছে। শিপা যিটো হ'ব সেইটো গজালি, সেই গজালিটো ওলাইছে। আমাৰ যেনেকৈ ধানটো তিয়াই থ'লে কঠীয়াটো যেনেকৈ ওলায়, তেনেকৈ গজালিটো ওলাইছে। তো দুটা এটাকৈ ওলাই আছে। সেই ওলোৱাকেইটা বাচি কিনি থৈ লৈছোঁ। তাৰপিছত এইখিনি এটা দুটাকৈ ওলাই আছে, চাইছোঁ কেইটা ওলাইছে। তাৰপৰা চাই কিনি সেইখিনি ধুনীয়াকৈ থৈ লৈছোঁ ছাইডত। আকৌ এইখিনি নিচিনাকৈ আকৌ বান্ধি কিনি থৈলা বস্তাটোত নুৰিয়াই কিনি আকৌ ৰাখি দিম। চাওঁ কেইটা ওলাইছে আৰু। চাই থাকক আপোনালোকে। এনেই মই ঘৰতে এনেকৈ পেকেট এটা ফ্লিপকাৰ্টৰ পৰা আনি পানি কেনেকৈ গুটি পচাই তাকে টেষ্ট কৰি চালোঁ নিজেও, আৰু ভিডিঅ' এটা কৰি ৰাখি থ'লোঁ। ভিডিঅ'টো আপলোড কৰিছোঁ, আপোনালোকেও চাব পাৰিব। কোনোবাই পচাওঁ বুলি ভাবিলে এনেকৈ পচাব পাৰিব। পেকেটটো 200 টকাত আনিছিলোঁ ৰঙা চন্দনৰ পেকেট এইটো ফ্লিপকাৰ্টৰ পৰা। ৰঙা চন্দন আনিছিলোঁ, মেহগনি আনিছিলোঁ 200 টকা পেকেট। আৰু আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকক। পুলি ওলোৱালৈকে সম্পূৰ্ণ ভিডিঅ' কৰি ৰাখিছোঁ। 1 মাহত কিমান ডাঙৰ হয় সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। এইখিনি পুলি গজালি ওলাইছে আজি প্ৰথম এসপ্তাহৰ পিছত। এইখিনি তাৰপিছত সেই প্ৰথম গজালিকেইটা এনেকৈ গজালিটো সেই যিটো গজালি ওলাই, সেই গজালিটো তললৈ গৈ পিনি এনেকৈ মাটিত খুচি পিনি এনেকৈ প্ৰথমতে পেকেটত মাটি ভৰাই ল'লোঁ। মাটি আৰু এই 20 টকীয়া কেঁচুসাৰৰ পেকেট এটা আনি মাটিৰ লগত মিক্স কৰি অকণ তাতে ভৰালোঁ। তাৰপিছত এই গুটিটো ইয়াতে ভৰাই দিলোঁ। তাৰপিছত সেইটো ভৰোৱাৰ পিছত 3-4 দিনত এনেকৈ পাতটো ওলাই তাৰপৰা আকৌ পিছত 4 দিনমানৰ পিছত চালোঁ, আকৌ এইখিনি এনেকৈ গজালি ওলালে। সেই আগৰ যিকেইটা গুটি ওলোৱা নাছিল সেইকেইটা থৈ দিছিলোঁ। সেইকেইটা আকৌ এনেকৈ বান্ধি থৈছিলোঁ যে সেইকেইটা তেতিয়া আকৌ এনেকৈ গজালি ওলালে। 4-5 দিনমানৰ পিছত এনেকৈ ওলাইছে আকৌ গজালি। সেইটো ধুনীয়াকৈ গজালি ওলাইছে। এখন হাতেদি কেমেৰাটো ভিডিঅ' কৰি আছোঁ বুলি মোবাইলত, আৰু এখন হাতেদি হেৰি কৰিবলৈ অকণমান দিগদাৰ হয়। সেইকাৰণে বেছি ভালকৈ দেখাব পৰা নাই আৰু যেনেকৈ নৰ্মেলকৈ এনেই চিম্পুলকৈ দেখাইছোঁ। ইভাগে এটা পুলি কিনিবলৈ গ'লে বজাৰত আপোনাৰ ৰঙা চন্দনৰ পুলি এটাত প্ৰায় 100 টকামান হয়। সেইকাৰণে মই 200 টকাতে পেকেটটো আনি ঘৰতে বোলো চাওঁচোন, টেষ্ট কৰি কিমান ওলায় কি ওলায়। ৰিজাল্টটো ঠিকেই আছে বাৰু, এতিয়ালৈকে বৰ্তমানলৈকে ঠিকেই পাইছোঁ। বাকী এইকেইটা ওলোৱা নাই, সেই নোলোৱাকেইটা থৈ দিছোঁ লাষ্টত চাব কিমানখিনি ওলালে। লাষ্টলৈকে চাই থাকক, কিমানকেইটা গুটিৰ পৰা পুলি কিমানকেইটা ওলালে, কিমানকেইটা নাই ওলোৱা। তাকে চাই থাকক ভিডিঅ'টো আগলৈকে।
তাৰপিছত আপোনাৰ সেয়া পিছৰ পুলিকেইটা ৰোৱাৰ পিছত আপোনাৰ আৰু 15 দিনমান পিছত এনেকুৱা হৈছে আৰু মানে গোটেইখিনি সম্পূৰ্ণ আৰম্ভণিৰ পৰা মানে 15 দিন হৈছে পিছৰ পুলিকেইটা ৰোৱা 4 দিনৰ পিছত এনেকুৱা ওলাই মানে। এইখিনি পুলি এতিয়া আপোনাৰ 25 দিনৰ পৰা 1 মাহ হৈছে। 1 মাহত ইমানখিনি গ্ৰোথ আহিছে। ইমানখিনি পুলি ওলালে এটা পেকেটৰ পৰা। বাকী আপোনালোকে ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে ধন্যবাদ।